Hello everyone, welcome to the Equibat Science channel. আজি আমি ডিসকাস কৰিব গৈ আছো ফিজিক্সৰ পৰা 15টা most important question. Okay? তো যেহেতু আমাৰ এক্সাম আহিয়ে পালেহি, তো এক্সাম ফিজিক্সৰ এক্সাম নিচেই ওচৰ চাপিছে, সেইকাৰণে কি কৰিছো মই গোটেই ফিজিক্সৰ পৰা 15টা most important question উলিয়াই আনিছো। অ'কে, সেইকেইটা আমি ডিসকাস কৰিব গৈ আছো, ঠিক আছে? আৰু ইয়াৰ পিছত আমাৰ কি হ'ব, এইটো পাৰ্ট 1 হয়। ইয়াৰ পিছত আমি আৰু কেইটামান question কি কৰিম, গোটেই কিতাপখনৰ পৰা গোটেই পাৰ্ট 1 আৰু পাৰ্ট 2 পৰা কি কৰিম, আৰু কেইটামান কুৱেশ্যন আমি কি কৰিম নেক্সট ক্লাছত আমি বা নেক্সট ভিডিঅ'ত আমি সেইটো পাব্লিছ কৰিম, ঠিক আছে? তো আমি আজি ক্লাছটো ষ্টাৰ্ট কৰোঁ, ঠিক আছে? তোমাৰ ফাৰ্ষ্ট কুৱেশ্যন তোমাক কি দিয়া আছে, ইজ লাইট ইয়াৰ এ ইউনিট অফ টাইম। লাইট ইয়াৰটো কি হয়, সময় টাইমৰ একক হয় নে নহয় সুধিছে, ঠিক আছে? তো আমি জানিব লাগিব লাইট ইয়াৰটো হয় কি। তো লাইট ইয়াৰ হয় কি, ফাৰ্ষ্ট আমি জানিব লাগিব তাৰ আগতে যে লাইটৰ ভেলচিটি বা স্পীডটো কিমান হয়। লাইটৰ স্পীড কিমান হয় ইন ভেকুম, কিমান হয় 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। অ'কে, লাইটৰ স্পীডটো কিমান হয় 3, এইটো চিৰে ৰিপ্ৰেজেন্ট কৰা হয় 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড হয়। অ'কে, তো লাইটে এই স্পীডত যেতিয়া 1 ইয়াৰ ট্ৰেভেল কৰিব, যেতিয়া 1 ইয়াৰ ট্ৰেভেল কৰিব, আৰু সেই 1 ইয়াৰ ট্ৰেভেল কৰাৰ পিছত যিমানখিনি ডিষ্টেন্স ট্ৰেভেল কৰিব বা যিমানখিনি ডিষ্টেন্স গৈ পাব, সেইটো আমি কি বুলি কম, গোটেই ডিষ্টেন্সটো আমি কম, সেইটোক আমি কি বুলি কম, সেইটোক আমি কম 1 লাইট ইয়াৰ বুলি কম। 1 লাইট ইয়াৰ, এটা চিম্পল হয়। আৰু কেতিয়াবা কি সোধে, ডাইৰেক্ট সোধে কুৱেশ্যনটো যে লাইট ইয়াৰটো একচুৱেলি কিহৰ ইউনিট হয়। অ'কে, তো আল্টিমেটলি কি বুজি পালো যে লাইট ইয়াৰটো এইটো টাইমৰ ইউনিট নহয়, এইটো কাৰ ইউনিট হয়, এইটো ডিষ্টেন্সৰ ইউনিট হয়, ঠিক আছে? ইউনিটটো কাৰ হয়, ডিষ্টেন্সৰ হয়। তো এইটো সদায় মনত ৰাখিবা, যদিও তাত কি আছে লাইট ইয়াৰটো একচুৱেলি টাইম মিন কৰে, তো যদিও তাত লাইট ইয়াৰ আছে, তথাপিতো এইটো কি নহয়, টাইমৰ ইউনিট নহয় কিন্তু কেতিয়াও, ঠিক আছে? যিটো কাৰ ইউনিট হয়, এইটো হৈছে এটা কি ডিষ্টেন্সৰ ইউনিট হয়। অ'কে, এইটো বহুত ডাঙৰ ডিষ্টেন্স বিলাক মেজাৰ কৰিবৰ কাৰণে আমি কি কৰো, আমি লাইট ইয়াৰ ইউনিটটো ইউজ কৰো, ঠিক আছে? আৰু লাইট ইয়াৰ মানে কি হ'ল, লাইট ইয়াৰ মানে হৈছে যে পোহৰে যেতিয়া 1 ইয়াৰ ডিষ্টেন্স 1 ইয়াৰ ট্ৰেভেল কৰিব, 1 ইয়াৰ ট্ৰেভেল কৰা যিমানখিনি ডিষ্টেন্স গৈ পাব, সেইটো আমি কি বুলি কওঁ, গোটেই ডিষ্টেন্সটো, সেইটো আমি ক'ম 1 লাইট ইয়াৰ। অ'কে, এইটো হৈ গ'ল। তো ছেকেণ্ড কুৱেশ্যনটো কি আছে, হোৱাট আৰ এভাৰেজ স্পীড এণ্ড ইনষ্টেণ্টেনিয়াছ স্পীড। তো এভাৰেজ স্পীড আৰু ইনষ্টেণ্টেনিয়াছ স্পীডৰ মাজত কি ডিফাৰেন্স হয়, ঠিক আছে? মই ফাৰ্ষ্ট এটা এক্সাম্পল লৈছো, ধৰা হ'ল এটা অবজেক্ট আছে। অ'কে, ইয়াত এটা অবজেক্ট এটা আছে, এই অবজেক্টটো এ পজিশ্যনৰ পৰা তো বি লৈকে যাব, ঠিক আছে? বি পজিশ্যনলৈকে যাব। এই যিটো তাৰ ট্ৰেভেলিং পাথ হয়, অ'কে, তো এৰ পৰা বি লৈকে যাব। তো এৰ পৰা বি লৈকে যোৱালৈকে তাত যিমানখিনি কি কৰিব, তাৰ যিমানখিনি ডিষ্টেন্স কভাৰ কৰিব অভাৰ এ পিৰিয়ড অফ টাইম, ইয়াত যিমানখিনি টাইম লাগিব, এই পাৰ্টিকুলাৰ টাইমটো কি হ'ব, এৰ পৰা বি লৈকে যাবৰ কাৰণে যিমানখিনি ডিষ্টেন্স ট্ৰেভেল কৰিব আৰু যিমানখিনি টাইম লাগিব অভাৰ এ পিৰিয়ড অফ টাইম, সেইটোক আমি কি বুলি কওঁ, সেইটোক আমি কম এভাৰেজ স্পীড বুলি কম। এভাৰেজ স্পীডত কি কৰা হয়, গোটেইখিনি ডিষ্টেন্স কনচিডাৰ কৰা হয় এভাৰেজ স্পীডত। অ'কে, ইয়াত কি কৰা হয়, অভাৰ টোটেল ডিষ্টেন্সটো কনচিডাৰ কৰা হয় অভাৰ এ পিৰিয়ড অফ টাইম, মানে এৰ পৰা বি লৈকে যোৱালৈকে যিমানখিনি ডিষ্টেন্স ট্ৰেভেল কৰিলে, অ'কে, যিমানখিনি ডিষ্টেন্স ট্ৰেভেল কৰিলে উইথ দা অভাৰ দা পিৰিয়ড অফ টাইম। অ'কে, তো যিমানখিনি টাইমত সেইখিনি ডিষ্টেন্স ট্ৰেভেল কৰিলে তাক আমি কি বুলি ক'ম, এভাৰেজ স্পীড বুলি ক'ম। অ'কে, এইটো কিন্তু কি হয়, টোটেল ট্ৰেভেলিং পাথটো মিন কৰা হয় ইয়াতে, ঠিক আছে? টোটেল ট্ৰেভেলিং পাথ উইথ টোটেল টাইম। অ'কে, তো গোটেই পাথটো ট্ৰেভেল কৰিবৰ কাৰণে কিমান, গোটেইখিনি টাইমত যিটো আমাৰ স্পীড আহিব, সেইটো আমি কি বুলি কম, এভাৰেজ স্পীড বুলি কম, ঠিক আছে? নেক্সট হ'ল ইনষ্টেণ্টেনিয়াছ স্পীড, ঠিক আছে? ইনষ্টেণ্টেনিয়াছ স্পীডটো কি হয়, ইনষ্টেণ্টেনিয়াছ স্পীড মানে কি হয়, এইটো আমি গোটেই অভাৰঅল ডিষ্টেন্সটো আমি ইয়াত কনচিডাৰ নকৰো, ঠিক আছে? ইয়াত আমি কি কনচিডাৰ কৰিম, ইয়াত আমি ফাৰ্ষ্ট কি কৰিছিলো, গোটেইখিনি কনচিডাৰ কৰিছিলো, ইয়াত আমি গোটেইখিনি কনচিডাৰ নকৰো। ধৰা এটা পাৰ্টিকুলাৰ পইণ্ট এটা আছে, ধৰা মই এক্স বুলি কৈছো, এটা পাৰ্টিকুলাৰ পইণ্ট। অ'কে, তো যেতিয়া অবজেক্টটো এৰ পৰা বি লৈকে গৈছিলে, এৰ পৰা বি লৈ যাওঁতে এক্সেক্টলি এক্স পজিশ্যনটোত তাত কিমান স্পীড আছিলে, অ'কে, পাৰ্টিকুলাৰ মমেণ্টত কিমান স্পীড আছিলে, তাক আমি কি বুলি ক'ম, তাক আমি ক'ম ইনষ্টেণ্টেনিয়াছ স্পীড বুলি ক'ম। পাইছে বুজি, ডিষ্টেন্সটো সেইটোৱে হয়, ডিফাৰেন্সটো এইটো হয়, কি হয়, এভাৰেজ স্পীড আৰু ইনষ্টেণ্টেনিয়াছ স্পীডৰ মাজত ডিফাৰেন্সটো কি হয়, এভাৰেজত আমি কি কৰো, টোটেল ডিষ্টেন্সটো কনচিডাৰ কৰো, টোটেল টাইম কনচিডাৰ কৰো। আৰু ফৰ ইনষ্টেণ্টেনিয়াছ স্পীড আমি কি কৰো, এটা পাৰ্টিকুলাৰ মমেণ্টত, এটা স্পেচিফিক মমেণ্টত তাৰ স্পীডটো কিমান আছিলে। অ'কে, তো এৰ পৰা বি লৈকে আহি থাকোতে এই এক্সৰ পজিশ্যনখিনিত তাৰ স্পীডটো কিমান হয়, সেইটো আমি কিহেৰে চাওঁ, সেইটো আমি কি বুলি কওঁ, ইনষ্টেণ্টেনিয়াছ স্পীড বুলি কওঁ, ঠিক আছে? তো দিছ মেইন ডিফাৰেন্স, এইটো এক্সামত লিখি দিলে হৈ গ'ল তোমালোকৰ, ঠিক আছে? আৰু ইয়াত যদি ডিফাৰেন্স লিখিব দিয়া ডিফাৰেন্স লিখিবা, আৰু ডেফিনেশ্যন লিখিব দিলে ডেফিনেশ্যনটো লিখি দিলে হৈ গ'ল। অ'কে, বুজি পোৱা বস্তু লিখিব পাৰিবা, ইজি হয়। অ'কে, দেন এইটো হৈ গ'ল আমাৰ 1টো হৈ গ'ল, 2টো হৈ গ'ল, থাৰ্ডটো কি দিছে,
under what condition will be distance and displacement? Okay, distance আৰু displacement এইটো অলৰেডি জানা ডিফাৰেন্সটো কি হয়, ডিস্টেন্সটো কি হয়, এইটো টোটেল ট্ৰেভেলিং পাথটো মিন কৰে, আৰু ডিসপ্লেসমেন্টটো কি হয়, এইটো হৈছে ফাইনেল এটা অবজেক্ট মুভ কৰাৰ পিছত বা মুভমেন্ট কৰাৰ পিছত তাৰ যিটো ফাইনেল পইণ্ট থাকিব, তো ফাইনেল পইণ্ট আৰু ইনিচিয়েল পইণ্টৰ মাজত ডিফাৰেন্স থাকিব, সেই ডিফাৰেন্সটো আমি কি বুলি কওঁ, সেইটো আমি কওঁ ডিসপ্লেসমেন্ট বুলি কওঁ, ঠিক আছে। আৰু কি হয় ডিফাৰেন্স লিখিব দিয়ে কেতিয়াবা, ডিস্টেন্স আৰু ডিসপ্লেসমেন্টৰ ডিফাৰেন্সটো কি হয়, তাৰ ডিফাৰেন্সটো কি হয়, ডিস্টেন্সটো সদায় কি এটা স্কেলাৰ কোৱান্টিটি হয় আৰু ডিসপ্লেসমেন্টটো কি হয় এটা ভেক্টৰ কোৱান্টিটি হয়। ডিস্টেন্সটো কিহৰ ওপৰত ডিপেন্ড নকৰে, ডিৰেকশ্যনৰ ওপৰত ডিপেন্ড নকৰে, কিন্তু ডিসপ্লেসমেন্টে কি কৰে ডিৰেকশ্যনৰ ওপৰত ডিপেন্ড কৰে, ঠিক আছে। এইকেইটা বস্তু মনত ৰাখিলে হ'ল, ইয়াৰ পৰা কেতিয়াবা সুধি দিব পাৰে, সিম্পল কুৱেশ্যন হয়, তো ডিস্টেন্স আৰু ডিসপ্লেসমেন্টৰ ডিফাৰেন্সটো কি হয় লিখি সুধি দিলে তো এনেকে লিখি দিবা, ঠিক আছে। এতিয়া আমাক এক সুধিছে আন্ডাৰ হোৱাট কণ্ডিশ্যন, কোনটো কণ্ডিশ্যনৰ আন্ডাৰত কি হয় ডিস্টেন্স আৰু ডিসপ্লেসমেন্ট এটা অবজেক্টৰ কি থাকিব সেম মেগনিটিউড থাকিব। ধৰা এটা অবজেক্ট কি কৰিছে মুভমেন্ট কৰি আছে, তাৰ যিটো ডিস্টেন্স আৰু ডিসপ্লেসমেন্টটো একচুয়ালি এইকেইটা ডিস্টেন্স আৰু ডিসপ্লেসমেন্ট কেতিয়াবা সেম হ'ব পাৰে, কেতিয়াবা ডিফাৰেন্ট হ'ব পাৰে। আমাক সুধিছে যে আন্ডাৰ হোৱাট কণ্ডিশ্যন ইট উইল সেম, কোনটো কণ্ডিশ্যন এপ্লাই কৰিলে ডিস্টেন্স আৰু ডিসপ্লেসমেন্টটো সেম হৈ যাব, ঠিক আছে। তো আমি কি এইটো কেনেকৈ এনসাৰটো দিম, যে যেতিয়া চাবা এইটো এনসাৰটো মনত ৰাখিবা এনেকে, যেতিয়া এটা অবজেক্ট কি কৰিব এটা ষ্ট্ৰেইট লাইনত মুভমেন্ট কৰি থাকিব, ষ্ট্ৰেইট লাইন, তাত কোনো টাৰ্নিং লোৱা নাই বা তাত কোনো বেলেগ বেলেগ ডিৰেকশ্যনত গৈ থকা নাই, ঠিক আছে। যেতিয়া এটা অবজেক্ট ষ্ট্ৰেইট লাইনত মুভমেন্ট কৰিব তেতিয়া তাৰ কি থাকিব ডিস্টেন্স আৰু ডিসপ্লেসমেন্টটো সেম ভ্যালু থাকিব বা সেম মেগনিটিউড থাকিব, ঠিক আছে। একদম সিম্পল এনসাৰটো জাস্ট মনত ৰাখিলে হ'ল, যে যেতিয়া এটা অবজেক্ট ষ্ট্ৰেইট লাইনত মুভ কৰিব আৰু ষ্ট্ৰেইট লাইনত গৈ থাকিলে তাৰ যিটো ডিস্টেন্স আৰু ডিসপ্লেসমেন্ট যিটো মেগনিটিউড থাকিব সেইটো সেম হৈ থাকিব, ঠিক আছে। ওকে হৈ গ'ল, নাম্বাৰ থাৰ্ড হৈ গ'ল। আৰু নাম্বাৰ ফ'ৰটো চবতকৈ বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কিয় হয়, বিকজ এইটো এক্সামতো অহাটো নাহিলে আচৰিত লাগে এই কুৱেশ্যনটো, ঠিক আছে। এইটো কি দিছে কুৱেশ্যনটো আমাক, ষ্টেট পেৰালোগ্ৰাম ল অফ ভেক্টৰ, অকে। তো ভেক্টৰ এডিশ্যনৰ যিটো আমাৰ ল আছে পেৰালোগ্ৰাম ল, তাৰ যিটো ষ্টেটমেণ্টটো লিখিব দিছে, তো ষ্টেটমেণ্ট অলৰেডি ডেফিনেশ্যন হয়, তো ডিফাইন কৰিব লাগিব, আৰু তাৰ যিটো আমাৰ ইকুৱেশ্যন আছিলে, তো ৰিজাল্টেণ্ট ভেক্টৰৰ যিটো ইকুৱেশ্যন আছিলে সেই ইকুৱেশ্যনটো আমাক কি কৰিব দিছে, ডিৰাইভ কৰিব দিছে। তাৰ আমাৰ ৰিজাল্টেণ্ট ইকুৱেশ্যনটো আছিলে ন, সেইটো কি আছিলে, আৰ ইকুৱেল টু হোৱাট ওভাৰ, যদি মই ভেক্টৰ কেইটা যদি পি আৰু কিউ বুলি কনচিডাৰ কৰোঁ, পি স্কুৱেৰ প্লাছ কিউ স্কুৱেৰ প্লাছ 2pq cos থিটা, এইটো আমাৰ আছিলে ইয়াৰ ইকুৱেশ্যনটো, ঠিক আছে। চ' এইটো বস্তু মনত ৰাখিবা, আৰু এইটো আমি ডিৰাইভ কৰিব লাগিব, এইটো জাষ্ট লিখিলে নহ'ব, এইটো বেছি মাৰ্কৰ কুৱেশ্যন হয়, এইটো আই থিংক 4 মান দি দিব পাৰে, 3-4 মান দি দিব পাৰে। তো অকে, তো ইয়াত 1 মাৰ্ক দিব ষ্টেটমেণ্টটোত, বাকীখিনিত কিমান দিব পাৰে 3/4 দি দিব পাৰে, এইটো ডাঙৰ ডেৰিভেশ্যন হয়, তো ডেৰিভেশ্যন কৰি এইটো ইকুৱেশ্যন ওলাব লাগিব, ঠিক আছে। তো এইটো যদি আমি ডাইৰেক্ট এইটো লিখি দিওঁ তেতিয়া কিন্তু মাৰ্কটো নোপোৱা, জাষ্ট ৰিজাল্টটোৱে হয়। চ' এই ৰিজাল্ট আমি কেনেকে পালো দেখাব লাগিব, সেইটো আমি ডেৰিভেশ্যন বুলি কওঁ। তো ডেৰিভেশ্যন কৰি এইটো দেখালে তোমালোকে ফুল মাৰ্কটো পাই যাবা, ঠিক আছে। ওকে, কুৱেশ্যন নম্বৰ 5টো কি দিছে, ডিফাইন য়ং মডুলাছ, বাল্ক মডুলাছ আৰু ৰিজিডিটি মডুলাছ, ঠিক আছে। ডিফাইন য়ং মডুলাছ, বাল্ক মডুলাছ আৰু ৰিজিডিটি মডুলাছ, ঠিক আছে। তো এই মডুলাছ কেইটাৰ কি কৰিব লাগিব, ডেফিনেশ্যনটো চাই অনলি থৈ নিদিবা, বেলেগ বেলেগ আৰু কি চাব লাগিব মই কৈ আছো। ফাৰ্ষ্ট ইয়াৰ চাবা ডেফিনেশ্যন, গোটেইকেইটাৰ ডেফিনেশ্যন কেইটা চাই ল'বা, ডেফিনেশ্যন কেইটা চাবা উইথ মেথমেটিকেল ইকুৱেশ্যন বা মেথমেটিকেল এক্সপ্ৰেছন, উইথ মেথমেটিকেল এক্সপ্ৰেছন, ওকে। মেথমেটিকেল এক্সপ্ৰেছন তাৰ কি চাবা ডেফিনেশ্যন কেইটা চাবা, নাম্বাৰ 1, নাম্বাৰটো কি চাবা ইয়াৰ একেলগতে, তাৰ SI ইউনিট, গোটেইকেইটাৰে SI ইউনিট মানে য়ং মডুলাছ, বাল্ক মডুলাছ আৰু ৰিজিডিটি মডুলাছৰ SI ইউনিট, ওকে, SI ইউনিট আৰু তাৰ ডাইমেনশ্যন কেইটা চাই থৈ দিবা, ঠিক আছে। কেতিয়াবা কি লিখিব দিয়ে ইহঁতৰ ডিফাৰেন্সটো লিখিব দিয়ে, বা কেতিয়াবা মেথমেটিকেল ইকুৱেশ্যন লিখিব দিয়ে, বা কেতিয়াবা SI ইউনিট আৰু ডাইমেনশ্যনটো লিখিব দিয়ে, ঠিক আছে। তো জাষ্ট মই কুৱেশ্যন ইয়াত এটা লিখিছো, বাট ইয়াৰ পৰা বহুতকেইটা কুৱেশ্যন আহিব পাৰে, ঠিক আছে। ফাৰ্ষ্ট ইয়াত একচুৱেলি মোৰ কুৱেশ্যনটো কি দিছিলো, মই কুৱেশ্যনটো দিছিলো যে য়ং মডুলাছ, বাল্ক মডুলাছ আৰু ৰিজিডিটি মডুলাছ কি দিছিলো, ডেফিনেশ্যন কেইটা লিখিব লাগে, জাষ্ট ডেফিনেশ্যন চালে নহ'ব ইয়াতে, জাষ্ট তোমালোকৰ লগতে এইকেইটা চাই থৈ দিবা, ডেফিনেশ্যনৰ লগতে তাৰ মেথমেটিকেল এক্সপ্ৰেছনটো চাবা, ওকে। এণ্ড দেন গোটেইকেইটা কি চাবা, এছাইনমেণ্ট কেইটা চাবা কি হয়, য়ং মডুলাছৰ এছাইনমেণ্ট কি হয়, বাল্ক মডুলাছৰ এছাইনমেণ্ট কি হয়, তাৰপৰা ডাইমেনশ্যনটো চাবা, ৰিজিডিটি মডুলাছৰ এছাইনমেণ্টৰ ডাইমেনশ্যনটো কি হয়, গোটেইখিনি চাই থৈ দিবা, ঠিক আছে, হৈ গ'ল। ওকে, চ' নেক্সট কুৱেশ্যন, এইটো হৈ গ'ল 5 নম্বৰ। নেক্সট কুৱেশ্যন, ওকে, চ' কুৱেশ্যন নম্বৰটো চাবা, কুৱেশ্যন নম্বৰ 6, establish the relation between টৰ্ক আৰু কাৰ ৰিলেশ্যন লাগে, টৰ্ক আৰু এংগুলাৰ মমেন্টাম, ঠিক আছে। ফাৰ্ষ্ট এইকেইটা ৰিলেশ্যন ওলোৱাৰ আগতে টৰ্ক আৰু এংগুলাৰ মমেন্টামটো আমি কোনকেইটা লেটাৰেৰে আমি ৰিপ্ৰেজেন্ট কৰো জানিব লাগিব, ঠিক আছে। ফাৰ্ষ্ট চাবা টৰ্কটো আমি ৰিপ্ৰেজেন্ট কৰো বাই দা লেটাৰ টাউ, আৰু এংগুলাৰ মমেন্টাম কেনেকৈ ৰিপ্ৰেজেন্ট কৰো বাই দা লেটাৰ এল, ওকে। চ' এইটোৰ মাজত ৰিলেশ্যনটো কি হয়, এইটোৰ মাজত, আৰু এই কুৱেশ্যনটো বাৰে বাৰে আহি থাকে,
এইটো বেলেগ বেলেগ ৱেটো আহে মই দেখাই আছো কেনেকে আহে ফাৰ্ষ্ট আমাক সুধিছে যে টাও আৰু এলৰ মাজৰ ৰিলেশ্যনটো কি হয় মই দেখাই আছো ফাৰ্ষ্ট ৰিলেশ্যন বিটুইন টৰ্ক ফাৰ্ষ্ট আমি চাইছো টৰ্ক এণ্ড এংগুলাৰ মোমেন্টাম ওকে টৰ্ক এণ্ড এংগুলাৰ মোমেন্টাম ইয়াৰ ৰিলেশ্যনটো চাবা কেনেকুৱা হয় টৰ্কটো আমি কেনেকে ৰিপ্ৰেজেন্ট কৰো বাই দ্য লেটাৰ টাও আৰু এংগুলাৰ মোমেন্টাম কি ৰিপ্ৰেজেন্ট কৰো বাই দ্য লেটাৰ এল ওকে আৰু ৰিলেশ্যনটো কি হয় টাও ইজ ইকুৱেল টু dl dt এইটো হৈছে আমাৰ ৰিলেশ্যন ইট ইজ আ ৰিলেশ্যন বিটুইন টৰ্ক এণ্ড এংগুলাৰ মোমেন্টাম ঠিক আছে টৰ্ক আৰু এংগুলাৰ মোমেন্টামৰ যিটো ৰিলেশ্যন হয় এইটো হয় কিন্তু এইটো তোমালোকে লিখি দিলে নহব যিটো তাত লিখা আছে কুৱেশ্যনটো তোমাৰ কি লিখা আছিলে চোৱাচোন কুৱেশ্যনটো দিছে এষ্টাব্লিছ তো এষ্টাব্লিছ বুলি ক'লে ডাইৰেক্ট আমি এই কুৱেশ্যনটো লিখি দিলে নহব তাক ডিৰাইভ কৰিব লাগিব যে আমি এই কুৱেশ্যনটো এইটো কুৱেশ্যন আমি কেনেকে পালো এইটো যে ফাইনেল ৰিলেশ্যন হয় ফাইনেল আমাৰ ইকুৱেশ্যনটো এইটো হয় বা এই কুৱেশ্যনটো ক'ৰ পৰা আহিলে ওকে সেই ডিৰাইভেশ্যনটো চাই থৈ দিবা ঠিক আছে ডিৰাইভেশ্যনটো চাবা আৰু ইয়াৰ লগতে মই আৰু এটা বস্তু দেখাই থৈ দিছো এল মানে কি হয় এল ইজিকেল টু হোৱাট এল ইজিকেল টু আই ওমেগা কেতিয়াবা কি কৰে establish the relation between establish the relation between কাৰ মাজত লিখিব ৰিলেশ্যনটো ওলাব দিয়ে এইটো ওলাব দিয়ে angular momentum ওকে angular momentum আৰু এইটো কি ছিলে moment of inertia ওকে আৰু এইটো হৈছে angular velocity ওকে তো এইকেইটাৰ কি কৰিব দিয়ে কেতিয়াবা ৰিলেশ্যনটো ওলাব দিয়ে তো মই দেখাই থৈ দিছো যদি তোমাক এনেকৈ কয় যে establish the relation between angular momentum ওকে angular momentum তাৰপিছত moment of inertia আৰু angular velocity তেতিয়াহ'লে কি কৰিব লাগিব তেতিয়া তোমালোকে এই ইকুৱেশ্যনটো ডিৰাইভ কৰিব লাগিব ঠিক আছে যদি angular momentum moment of inertia আৰু যদি angular velocity ৰিলেশ্যন ওলাব দিয়ে তেতিয়া কি কৰিব লাগিব এইটো ইকুৱেশ্যন আমি ডিৰাইভ কৰিব লাগিব দেই যদি establish কৰিব দিয়ে ডিৰাইভ কৰিব লাগিব এইটো বাৰে কৈছো মই তাৰে ইকুৱেশ্যনটো লিখি দিলে মাৰ্ক কিন্তু নপৰে মাৰ্ক নিদিয়ে তেতিয়া গোটেইখিনি কৰিব লাগিব ডিৰাইভেশ্যন তেতিয়াহে মাৰ্কটো আহিব ঠিক আছে তোমাৰ ফাৰ্ষ্ট আমি কাৰ চালো টৰ্ক আৰু এংগুলাৰ মোমেন্টাম দেন আমি কাৰ চালো কুৱেশ্যনটো আমাৰ এটাই আছিলে কিন্তু মই দেখাই দিছো জাষ্ট সেই কুৱেশ্যনটোৰ পৰা কি কুৱেশ্যন আৰু আহিব পাৰে ঠিক আছে সো এটা কুৱেশ্যন মই ফাৰ্ষ্ট ইনক্লুড কুৱেশ্যন পেপাৰখন মই এটা ইনক্লুড কৰিছো বাট ইয়াৰ যিখিনি ইন্টিগ্ৰেট পাৰ্ট হয় যিকেইটা ইন্টিগ্ৰেটেড কুৱেশ্যন হয় সেইকেইটা মই বাকীখিনি দেখাই দিছো লগে ঠিক আছে তো ফাৰ্ষ্ট আমি এইটো চালো টাও আৰু এংগুলাৰ মোমেন্টাম নেক্সট চালো এংগুলাৰ মোমেন্টাম মোমেন্ট অফ ইনাৰ্চিয়া আৰু এংগুলাৰ ভেলোচিটি আৰু থাৰ্ড আৰু এটা ইকুৱেশ্যন আহে সেইটো হৈছে টাও এংগুলাৰ টৰ্ক তাৰপিছত আৰু কি হ'ব পাৰে moment of inertia I mean moment of inertia আৰু alpha means angular acceleration okay তো এইকেইটাৰ মাজত ৰিলেশ্যনটো আহিব পাৰে এইটো কি হয় এইটো হৈছে angular acceleration okay এইটো কেনেকৈ কৰিবা angular acceleration okay এইটো কেনেকৈ কৰিবা ফাৰ্ষ্ট তুমি এইটো এনেকৈ লিখি ল'বা tau is equal to what dl dt তো l is equal to কি হয় এইটো dl dt l is equal to what l is equal to এইটো I omega এইটো short হয় 3 marks দিয়ে এইটো ঠিক আছে তো dt of কিমান আহিব l is equal to কিমান আহিব I omega তো আইটো তোমাৰ কনস্টেন্ট হয় তো আইটো ভাবি উলাই দিবা ঠিক আছে তো ডিডিটি অফ কি হয় ডিডিটি অফ ওমেগা কৰিবা সো ওমেগা মানে কি হয় এংগুলাৰ ভেলোচিটি হয় তো ৰেট অফ চেঞ্জ অফ এংগুলাৰ ভেলোচিটি মানে কিমান হয় যেনেকৈ আমাৰ কি আছিল ৰেট অফ চেঞ্জ অফ ডিসপ্লেসমেন্ট মানে কি আছিল বা ৰেট অফ চেঞ্জ অফ পজিশন মানে কি আছিল ভেলোচিটি আছিল আৰু ৰেট অফ চেঞ্জ অফ ভেলোচিটি মানে কি আছিল এক্সিলাৰেশন আছিল বাট ইয়াত আমাৰ কি হয় বস্তুখিনি সেমে হয় বাট আমাৰ কিছে এংগুলাৰটো লগাই দিয়া আছে তো ৰেট অফ চেঞ্জ অফ এংগুলাৰ ভেলোচিটি মানে কি আহিব এংগুলাৰ এক্সিলাৰেশন মানে আলফা এইটো লিখি দিলে হৈ গ'ল জাস্ট ডাইৰেক্টলি তো I alpha therefore আমাৰ ৰিলেশ্যনটো কি হৈ গ'ল এইটো মই কৰাই দিলো ওকে তাৰ ইজ ইকুৱেল I alpha তোমাৰ তিনটা ৰিলেশ্যন আছে চোৱা তো ফাৰ্ষ্ট আমাৰ কি আছিল টৰ্ক আৰু এংগুলাৰ মোমেন্টাম দেন আমাৰ কি আছিল এংগুলাৰ মোমেন্টাম মোমেন্ট অফ ইনাৰ্চিয়া এংগুলাৰ ভেলোচিটি ওকে আৰু লাষ্ট আমাৰ কি হ'ল টৰ্ক মোমেন্ট অফ ইনাৰ্চিয়া আৰু এংগুলাৰ এক্সেলাৰেশ্যন সো তিনটা কুৱেশ্যন মোৰ এটা আছিলে কুৱেশ্যন এটা আছিলে বাট সেই কুৱেশ্যনটোৰ পৰা তিনটা কুৱেশ্যন আমি তাৰ ৰিলেটেড তিনটা কুৱেশ্যন আমি চাব লাগিব ঠিক আছে সো গোটেইকেইটা ভালকৈ চাই থৈ দিবা আৰু ইয়াৰ ভিতৰত যিকোনো এটা আহে এভৰি ইয়াৰ তোমালোকে পেপাৰবিলাক চাবা প্ৰিভিয়াছ কুৱেশ্যন চাবা তো তোমালোকে এই চেপ্টাৰটোৰ পৰা ইয়াৰ পৰা কুৱেশ্যন এটা থাকে আইদাৰ তোমাৰ এইটো দিব পাৰে অৰ এইটো দিব পাৰে অৰ এইটো দিব পাৰে সো গোটেইখিনি ইম্পৰ্টেণ্ট হয় সো চাই থৈ দিবা এইখিনি ঠিক আছে হৈ গ'ল এইটো ফাৰ্ষ্ট আমাৰ এইটো হৈ গ'ল কুৱেশ্যন নম্বৰ 6 7টো কি দিছে চোৱা find the expression of acceleration due to gravity at a height h above the surface of the earth okay তো তোমাৰ above দিছে বাট লগতে আৰু দুটা চাই থৈ দিব লাগিব এটা আছে কি ধৰল মই যদি এনেকা কুৱেশ্যনটো কনসিডাৰ কৰোঁ সো এটা আৰ্ট সাৰফেস এখন আমাৰ আৰ্ট হয় আমাৰ কুৱেশ্যন কি কৈছে যে আৰ্থৰ যদি মই আৰ্টখন এনেকে কনসিডাৰ কৰোঁ ঠিক আছে দিস ইজ দা আৰ্ট ওকে তো আৰ্টখনৰ কি কৰিছে যে এটা হাইটত যদি আমি যদি এটা অবজেক্ট ৰাখো অবজেক্ট ৰাখিলে তাৰ এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি কিমান আহিব জি ভ্যালুটো কিমান আহিব ঠিক আছে আমাৰ কুৱেশ্যনটো সেইটো আছে বাট এক্সামত এইটোৰ পৰা এটা হলে কুৱেশ্যন আহিবই কিন্তু ইয়াত তিনটা কন্ডিশন আছে ফাৰ্ষ্ট হৈছে কি এটা হাইট h
সেকেন্ডটো কি সুধিব পাৰে এটা ডেপ্থ ডি, ডেপ্থত কিমান হ'ব পাৰে, ওকে, আৰু এটা সুধিব পাৰে সাৰফেসত কিমান হ'ব পাৰে, ওকে, সাৰফেসত আৰু সাৰফেসত কিমান হ'ব পাৰে। সো আমাৰ ইয়াৰ পৰা তিনিটা কুৱেশ্যন আহিব পাৰে, ওকে, ওকে, আৰু তিনিটা কুৱেশ্যন আহিব পাৰে। সেইকেইটা কি কি হয়, এটা হৈছে কি এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি, এটা হাইট এক্স মানে আৰ্থ সাৰফেসৰ হাইট এক্সত আহিব পাৰে এটা, আৰু এটা ক'ত আহিব পাৰে ডেপ্থত আহিব পাৰে ডি, আৰু এটা ক'ত আহিব পাৰে আৰ্থ সাৰফেসত আহিব পাৰে, ঠিক আছে, গোটেইটা চাই থৈ দিবা, তাৰে তাই তিনিটা যিকোনো এটা কুৱেশ্যন আহিবই, সেইটো চিয়ৰ মানে, ঠিক আছে, তোমালোক পেপাৰ বিলাক চাবা এভৰি ইয়াৰ এটাও নহয় এটা ইয়াৰ পৰা আহি আছে, ঠিক আছে, গ্ৰেভিটেশ্যন চেপ্টাৰটোৰ পৰা, ঠিক আছে, ওকে, তো হৈ গ'ল এইটো কুৱেশ্যন নম্বৰ 7। ওকে, নেক্সট কুৱেশ্যন নম্বৰ 8 কি দিছে, হোৱাট ইজ এস্কেপ ভেলোচিটি, ওকে, এইটো মোষ্ট কমন কুৱেশ্যন হয়, এস্কেপ ভেলোচিটি, এস্কেপ ভেলোচিটি মানে কি হয়, আমি অলৰেডি জানো, মই যেতিয়া এমচিকিউ কৰিছিলো গ্ৰেভিটেশ্যনৰ ওপৰত, তোমালোকে যে এমচিকিউ চিৰিজটো চোৱা নাই, আৰু এই চেপ্টাৰটোৰ পৰা গ্ৰেভিটেশ্যন চেপ্টাৰৰ পৰা মই কি এমচিকিউ 10টা বনাইছিলো, ইম্পৰ্টেণ্ট এমচিকিউ, ঠিক আছে, তোমালোকে সেই ইম্পৰ্টেণ্ট এমচিকিউ যিটো ভিডিঅ'ৰ যিটো লিংক হয়, লিংকটো অলৰেডি আমাৰ এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত দিয়া আছে, ওকে, তো তোমালোকে তাৰ পৰা চাব পাৰিবা, ঠিক আছে। তো এস্কেপ ভেলোচিটিৰ কথা মানে ব্ৰাইটলি কৈছিলো, এস্কেপ ভেলোচিটি হয় কি একচুৱেলি, তো এস্কেপ ভেলোচিটি মানে কি হয়, এইটো এটা মিনিমাম ভেলোচিটি হয়, যাৰ কাৰণে কি হয় আৰ্থৰ পৰা এটা অবজেক্ট আমি আৰ্থৰ গ্ৰেভিটিৰ ৰেঞ্জৰ বাহিৰত আমি তাক কি কৰিব পাৰো, লৈ যাব পাৰো, ঠিক আছে। চ' আণ্ডাৰ দিছ মিনিমাম ভেলোচিটি, চ' এই ভেলোচিটিৰ তলত যদি তোমাৰ কি থাকে অবজেক্টটো, আমাৰ যদি ভেলোচিটি ইয়াতকৈ কম থাকে, তাহলে ই আৰ্থৰ গ্ৰেভিটিৰ বাহিৰত লৈ যাব নোৱাৰিব, আৰু ইয়াৰ যদি বাহিৰত যাব লগা এটা মিনিমাম ভেলোচিটি থাকিব, সেইটোক আমি কি বুলি কওঁ, সেই যিটো মিনিমাম ভেলোচিটিৰ কাৰণে আৰ্থৰ গ্ৰেভিটিৰ পৰা সি বাহিৰত ওলাই যাব পাৰিব অবজেক্টটো, তাক আমি কি বুলি কম, এস্কেপ ভেলোচিটি বুলি কম, ঠিক আছে। এক সুধিছে এস্কেপ ভেলোচিটি ডেফিনেশ্যনটো সুধিছে, আৰু নেক্সট আমাক কি কৈছে যে ফাইনেল এক্সপ্ৰেছন, আমাৰ ইয়াত যিটো ডিৰাইভেশ্যন আছে, ৰিলেশ্যনটো কি আছিলে, ভি ইজ ইকুৱেল টু হোৱাট, ভি ইজ ইকুৱেল টু আছিলে ৰুট অভাৰ 2gr, ওকে, 2gr, তো এই ইকুৱেশ্যন আমি ডিৰাইভ কৰিব লাগিব, ঠিক আছে, এইটো ইকুৱেশ্যন ডিৰাইভ কৰি দিলে আমাৰ সেকেন্ড পাৰ্টটো কমপ্লিট হৈ যাব, যে ফাইণ্ড এন এক্সপ্ৰেছন ফৰ দা এস্কেপ ভেলোচিটি অফ এ বডি when projected from the surface of the earth, so earth surface পৰা প্ৰজেক্ট কৰিলে আমাৰ ইকুৱেশ্যনটো কিমান হয়, v is equal to root over 2gr, এইটো জাস্ট ডিৰাইভ কৰিব লাগে, ডিৰাইভ কৰিলে তোমাৰ এইটো মাৰ্কটো পাই যাবা, লং কুৱেশ্যন হয়, ওকে, আৰু লগতে আৰু এটা কাম কৰিবা, আৰ্থৰ কাৰণে এস্কেপ ভেলোচিটি কিমান সেইটো বস্তু মনত ৰাখিবা, মই জাস্ট লিখি থৈ দিছো তোমালোকৰ এক্সামত, ডাইৰেক্ট 1 মাৰ্ক কুৱেশ্যন যদি আহি যায় তো লিখি থৈ দিবা, এইটো কিমান হয়, এস্কেপ ভেলোচিটি ফৰ দা আৰ্থ কিমান হয়, 11.2 কিলোমিটাৰ পাৰ ছেকেণ্ড, এইটো তোমালোকে মনত ৰাখিবা, কিমান হয় 11.2 কিলোমিটাৰ পাৰ ছেকেণ্ড। যদি এটা অবজেক্ট যদি তুমি কি কৰিব পাৰা, 1 ছেকেণ্ডত যদি 11.2 কিলোমিটাৰ যদি তাক ট্ৰেভেল কৰিব পাৰা, কি হয়, তেতিয়াহ'লে সেই অবজেক্টটো আৰ্থৰ গ্ৰেভিটিৰ বাহিৰত গুচি যাব, ঠিক আছে, আৰু দিছ ইজ কল্ড এস্কেপ ভেলোচিটি, আৰু এইটো কি হয়, দিছ ইজ ফৰ আৰ্থ, আৰ্থৰ কাৰণে এইটো হয়, তো বেলেগ বেলেগ প্লেনেটৰ কাৰণে বেলেগ বেলেগ হ'ব পাৰে, ঠিক আছে, তো আৰ্থৰ কাৰণে আমাৰ এইটো আহে, ঠিক আছে, হৈ গ'ল। তো নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 8 কমপ্লিট, হোৱাট ইজ দা, কুৱেশ্যন নম্বৰ 9, হোৱাট ইজ দা ফিজিকেল সিগনিফিকেন্স অফ মোমেন্ট অফ ইনাৰ্চিয়া, তো মোমেন্ট অফ ইনাৰ্চিয়া মানে কি হয়, মোমেন্ট অফ ইনাৰ্চিয়া মানে ইয়াৰ ইকুৱেশ্যনটো কি আছিলে, ইকুৱেশ্যনটো আছিলে I is equal to what, I is equal to mr স্কয়াৰ আছিলে, আৰু এইটো ফিজিকেল সিগনিফিকেন্সটো কি হয়, এইটো ফিজিকেল সিগনিফিকেন্সটো হ'ল যেতিয়া এটা অবজেক্ট কি কৰি থাকিব, আমি মোমেন্ট অফ ইনাৰ্চিয়া কেতিয়া পাওঁ, মোমেন্ট অফ ইনাৰ্চিয়া কেতিয়া পাওঁ, যেতিয়া এটা অবজেক্ট কি কৰি থাকিব, ৰোটেশনাল মোশনত থাকিব, যিটো আমাৰ নৰ্মেলি যিটো আমাৰ মাছ থাকিব, সেই মাছটো ইন কেছ অফ ৰোটেশনাল মোশন আমি কি বুলি কনসিডাৰ কৰোঁ, তাক মোমেন্ট অফ ইনাৰ্চিয়া বুলি কনসিডাৰ কৰোঁ, ঠিক আছে। তো মোমেন্ট অফ ইনাৰ্চিয়াৰ ফিজিকেল সিগনিফিকেন্সটো কি হয়, মোমেন্ট অফ ইনাৰ্চিয়াৰ ফিজিকেল সিগনিফিকেন্স কি হয়, যে এইটো এটা কি হয়, এইটো কি মেজাৰ কৰে, এইটো এটা অবজেক্ট ৰোটেশনাল মোশনত থাকিব, তাক কিমান অবজেক্টটো কিমান ৰোটেশনাল মোশনত কিমান ৰেজিষ্ট কৰিব পাৰিব, তাক আমি কি বুলি কওঁ, মোমেন্ট অফ ইনাৰ্চিয়াৰ ফিজিকেল সিগনিফিকেন্স বুলি কওঁ, ঠিক আছে। তো এইটো হৈছে কি ৰোটেশনাল মোশনটোৰ যিটো মানে ৰেজিষ্ট, ওকে, এতিয়া আমি আহিছো কুৱেশ্যন নম্বৰ 9 লৈকে। সো কুৱেশ্যন নম্বৰ 9 তোমাৰ কি আছে, হোৱাট ইজ দা ফিজিকেল সিগনিফিকেন্স অফ মোমেন্ট অফ ইনাৰ্চিয়া, তো মোমেন্ট অফ ইনাৰ্চিয়া মানে কি হয়, মোমেন্ট অফ ইনাৰ্চিয়া মানে কি হয়, আলটিমেটলি এটা অবজেক্ট আমাৰ যেতিয়া ৰোটেশনাল মোশনত থাকিব, তেতিয়া মোমেন্ট অফ ইনাৰ্চিয়াটো পাওঁ। সো ইয়াত ফিজিকেল সিগনিফিকেন্সটো কি হয়, তাৰ ফিজিকেল সিগনিফিকেন্সটো হৈছে এইটোৱে, যে যেতিয়া এটা অবজেক্ট ৰোটেশনাল মোশনত থাকিব, তো সেই অবজেক্টটো সেই ৰোটেশনাল মোশনটোক সেই অবজেক্টটোৱে কিমান ৰেজিষ্ট কৰিব, চেঞ্জক কিমান ৰেজিষ্ট কৰিব, তাক আমি কি বুলি কওঁ, ফিজিকেল সিগনিফিকেন্স অফ মোমেন্ট অফ ইনাৰ্চিয়া, ওকে। সো মোমেন্ট অফ ইনাৰ্চিয়া ডেফিনেশ্যনটো চাই থৈ দিবা ইয়াতে, লগতে মোমেন্ট অফ ইনাৰ্চিয়া যিটো ডেফিনেশ্যন হয়, ডেফিনেশ্যন কি চাই থৈ দিবা, ইয়াত কি কি চাবা মই কৈ দিছো, ডেফিনেশ্যন চাবা, ওকে, ডেফিনেশ্যন চাবা, লগতে SI ইউনিট চাবা, আৰু ডাইমেনশ্যনটো চাবা, ঠিক আছে, ওকে, লগতে SI ইউনিট চাবা, SI ইউনিট চাবা, আৰু ইয়াৰ ডাইমেনশ্যনটো চাই থৈ দিবা, ওকে, ডেফিনেশ্যন SI unit and dimension, okay, moment of inertia definition SI unit and dimension, আৰু মই ইয়াৰ সিগনিফিকেন্সটো কি ক'লো, ফিজিকেল সিগনিফিকেন্সটো এটা অবজেক্টে যেতিয়া ৰোটেশনাল মোশনত থাকিব, তাৰ ৰোটেশনাল মোশনটো কিমান ৰেজিষ্ট কৰিব পাৰিব সেই অবজেক্টটোৱে, সেইটোক আমি কি বুলি কওঁ, মোমেন্ট অফ ইনাৰ্চিয়াৰ কি হয়, ফিজিকেল সিগনিফিকেন্স হয়, ঠিক আছে, ওকে। আৰু জেনেৰেলি মোমেন্ট অফ ইনাৰ্চিয়াৰ যিটো ইকুৱেশ্যন আমি কেনেকৈ লিখো, সেইটো লিখো I is equal to mr স্কয়াৰ, ওকে, এইটো হয়, ঠিক আছে, এইটো মনত ৰাখিবা ইকুৱেশ্যনটো।
তো কুৱেশ্যন নম্বৰ 9 টো কমপ্লিট। তো কুৱেশ্যন নম্বৰ 10 টো হৈছে then proof Bernoulli's theorem. Okay, এইটো একদম ইম্পৰ্টেণ্ট কুৱেশ্যন। গোটেই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। তো এটা বস্তু এটা কাম কৰিবা ইয়াতে, কিছুমানে কি কৰে ডাইৰেক্ট ষ্টেটমেণ্টটো নিলিখাকে ডাইৰেক্ট বাৰ্নলি থিয়ৰিমটো কি কৰি দিয়ে, ডাইৰেক্ট ডিৰাইভেশ্যনটো ষ্টাৰ্ট কৰি দিয়ে। অ'কে, ইয়াক কিন্তু ডিৰাইভ কৰিব লাগিব, প্ৰুফ কৰিব দিছে ন, প্ৰুফ বাৰ্নলিছ থিয়ৰিম। তো আল্টিমেটলি আমি কি কৰিব লাগিব, ডিৰাইভেশ্যনটো কৰিব লাগিব। তো আৰু এটা কাম কৰিব, দুটা কুৱেশ্যন আছে, কুৱেশ্যন দুটা আছে, এটা এইটো হয় ষ্টেট, এটা এইটো হয় প্ৰুফ বা ডিৰাইভ। ইয়াত প্ৰুফ বুলি তেনেকৈ ডিৰাইভ বুলি দিব পাৰে। অ'কে, চ' প্ৰুফ বা ডিৰাইভ বা এষ্টাব্লিছ এনেকৈ দিব পাৰে। চ' যি দিলেও ডিৰাইভেশ্যনটো কৰিব লাগিব আমি। ঠিক আছে, তাৰ কাৰণে তোমাক কি কৰিব লাগিব, ষ্টেটমেণ্টটো লিখিব লাগিব যে বাৰ্নলিছ থিয়ৰিমটো হয় কি একচুৱেলি, তাক ডিফাইন কৰিব লাগিব বা ষ্টেটমেণ্টটো তাত লিখিব লাগিব। তাৰপিছত কি কৰিব লাগিব, তাৰ যিটো থিয়ৰি আছে সেইটো প্ৰুফ কৰিব লাগিব। ঠিক আছে, হৈ গ'ল একোৱে। তো এইটো হৈছে আমাৰ কি কুৱেশ্যন নম্বৰ 10 টো। অ'কে, কুৱেশ্যন নম্বৰ আমি নেক্সট আমি ক'ত যাম, কুৱেশ্যন নম্বৰ 11 যাম। ঠিক আছে, এটা চাবা, এইটো আমাৰ কি হয়, ইকুইবেট চাইন্স চেনেলৰ আমাৰ এইটো কি হয়, QR কোড হয়, টেলিগ্ৰামৰ QR কোড হয় আমাৰ চেনেলটোৰ, ইকুইবেট চাইন্স চেনেলটোৰ এইটো টেলিগ্ৰামৰ QR কোড হয়। অ'কে, তো তোমালোকে এইটো QR কোড ইউজ কৰি কি কৰিব পাৰা, আমাৰ যিটো চাইন্স চেনেল আছে তাত কি কৰিব পাৰিবা, তোমালোকে জইন হ'ব পাৰিবা। আৰু জইন হ'ব কিয় কৈছো, বিকজ অফ হোৱাট, মই কিয় বাৰে বাৰে জইন হোৱাৰ কথা কৈছো, মই চব ভিডিঅ'তে এই কথাটো কৈ আছো যে তোমালোকে জইন হ'লে কিয়, বিকজ এইটো যদি তোমালোকে জইন হৈ লোৱা তেতিয়াহ'লে কি কৰিব পাৰিবা, আমাৰ যিবিলাক ক্লাছ মেটেৰিয়েল থাকিব, ধৰা এই কুৱেশ্যন পেপাৰ মই এতিয়া কথাটো কৈছো, যিখন কুৱেশ্যন পেপাৰ মই ডিছকাছ কৰিছো বা যিকেইটা কুৱেশ্যনৰ কথা মই ডিছকাছ কৰি আছো, সেই কুৱেশ্যন কেইটা তোমালোকে কি কৰিব পাৰিবা, সেই টেলিগ্ৰাম চেনেলৰ পৰা ল'ব পাৰিবা। বিকজ আমাৰ যিমান ক্লাছ মেটেৰিয়েলছ আছে, যিমান ক্লাছৰ PDF উইথ আনচাৰ্ছ, অ'কে, গোটেইবিলাক আমি কি কৰো, এই লিংকটোত আমি কি কৰি দিওঁ, বা এই চেনেলটোত আমি কি কৰো, তাত আমি প্ৰভাইড কৰি থাকো। চ' তোমালোকে ডাইৰেক্ট কি কৰিব পাৰা, তাত জইন হৈ তাৰ পৰা তোমালোকে মেটেৰিয়েলখিনি ল'ব পাৰা। যিহেতু এক্সামটো ওচৰ চাপিছে আহি, জল্দি জল্দি তোমালোকে কি কৰিবা, এইটো ইউজ কৰি কি কৰিবা, আমাৰ চেনেলত জইন হোৱা। আৰু তোমাৰ লগত যদি কিবা ইম্পৰ্টেণ্ট ভিডিঅ'ছ লাগে, কিবা টপিক যদি বুজি পোৱা নাই ফাৰ্ষ্ট ইয়াৰত, অ'কে, চ' বহুতৰ বহুত ডাউট থাকিব পাৰে, কনফিউজন থাকিব পাৰে। চ' কিবা যদি এনি প্ৰব্লেম আছে তেনেকুৱা ৰিগাৰ্ডিং এনি চাবজেক্ট, ফিজিক্স, কেমিষ্ট্ৰি, মেথছ এণ্ড বায়'লজি, এইকেইটা কথা কৈছো মই। তো যদি কিবা ৰিগাৰ্ডিং যদি এইকেইটা চাবজেক্টত তোমাৰ লগত কিবা প্ৰব্লেম আছে, বা কিবা যদি কনফিউজনত প্ৰব্লেম, কনচেপ্টত যদি কিবা গণ্ডগোল লাগি আছে বা বুজি পোৱা নাই, তেতিয়াহ'লে তোমালোকে ডাইৰেক্টলি আমাক এইকেইটা নাম্বাৰত কল কৰাবা, ইয়াত কল কৰিবা, আমাৰ লগত কথা পাতিব পাৰিবা। অ'কে, চ' তোমালোকৰ যিবিলাক ডাউট আছে, যিবিলাক কনফিউজন আছে, চ' এইবিলাক আমি কি কৰিম, এই নাম্বাৰকেইটা যেতিয়া তোমালোকে ফোন কৰিম, তেতিয়া আমি ক্লিয়াৰ কৰি দিব পাৰিম। তাৰপৰা তেতিয়া কি কৰিব পাৰিম, আমি একৰ্ডিং টু ইয়ৰ ছাজেশ্যন, তো তোমালোকৰ মতে যিকেইটা ছাবজেক্টত তোমালোকৰ বা যিকেইটা টপিকত তোমালোকৰ ভিডিঅ' লাগে, বা যিখিনি তোমাৰ টপিকৰ পৰা তোমালোকৰ ভিডিঅ' লাগে, সেইখিনি আমি কি কৰিব পাৰিম, ইয়াত আমি জনাৰ পিছত আমি যেতিয়া গম পাম তোমালোকৰ পৰা, আমি কি কৰিম, আমি আমাৰ চেনেলত আমি ৰিলিজ কৰিব পাৰিম। ঠিক আছে, সেইকাৰণে মই বাৰে বাৰে কৈছো তোমালোকৰ এই কামখিনি কৰা, QR কোডটোত জইন কৰা, জইন কৰি চেনেলটোৰ লগত আমাৰ জইন হোৱা, হৈ কি কৰিব পাৰিবা, তোমালোকে এইকেইটা নাম্বাৰত ফোন কৰিবা যদি কিবা তেনেকুৱা কুৱেৰি থাকে বা কিবা যদি ডাউট থাকে, তেতিয়াহ'লে আমাক ডাইৰেক্ট ফোন কৰিবা। ফোন কৰিলে তাৰপিছত আমি কি কৰিব পাৰিম, আমাৰ যিবিলাক ক্লাছ ভিডিঅ'ছ আছে, একৰ্ডিং টু ইউ, তোমালোকৰ মতে আমি কি কৰিব পাৰিম, ৰিলিজ কৰিব পাৰিম। ঠিক আছে, চ' কপেয়াৰ কৰিলে বস্তুবিলাক কি হয়, বস্তুবিলাক তোমালোকৰ সুবিধা হয়, আমাৰ সুবিধা হ'ব। ঠিক আছে, সেইকাৰণে কি কৰিবা, তোমালোকে জল্দি জল্দি কি কৰিবা, এই চেনেলটো জইন হৈ ল'বা, আৰু যদি এনি কুৱেৰি থাকে তোমালোকে লগে লগে ফোন কৰিবা। ঠিক আছে, তো আমি সদায় ৰেডি আছো তোমালোকৰ কাৰণে। তোমালোকে জাষ্ট ফোন কৰিবা আৰু ক'বা যে ছাৰ আমাক এইকেইটা ভিডিঅ' লাগে বা এইকেইটা টপিকৰ ভিডিঅ' লাগে, আমি লগে লগে বনাম। তাত আমাৰ আমি টাইম ৱেষ্ট নকৰো, তো লগে লগে ভিডিঅ' বনাই আমি তোমালোকক ৰিলিজ কৰি দিম। ঠিক আছে, তো তোমালোকৰ এক্সামটো ভাল হ'ব লাগে, মেইন কাৰণটো সেইটো যে এক্সামটো ভাল হওক, এনি হাও, তো আমি তাৰে কামনা কৰো। ঠিক আছে, অ'কে, চ' নেক্সট কুৱেশ্যনটো আহিছো আমি। তো নেক্সট কুৱেশ্যন কি, কুৱেশ্যন নম্বৰ 11, ডিৰাইভ ষ্টকছ ল বাই ডাইমেনশ্যনেল এনালাইচিছ। এইটো একদম কমন হয়, ডিৰাইভ ষ্টকছ ল বাই ডাইমেনশ্যনেল এনালাইচিছ, এইটো একদম ইম্পৰ্টেণ্ট হয়। অ'কে, চ' এইটো হেৰি কৰিবা, ফাৰ্ষ্ট ইয়াৰটো ডিৰাইভেশ্যনটো চাব লাগিব, ইউজিং ডাইমেনশ্যনেল এনালাইচিছ। এইটো কিন্তু বেলেগ অলপ, আমাৰ যিটো আমাৰ ফাৰ্ষ্ট চেপ্টাৰ আছিলে, তাৰ পৰা আমাৰ যিটো ডাইমেনশ্যন শিকিছিলো ন, ডাইমেনশ্যনটো ইউজ কৰি ইয়াত আমি কি কৰিব লাগিব, ষ্টকছ লটো আমি কি কৰিব লাগিব, ডিৰাইভ কৰিব লাগিব। ঠিক আছে, আৰু লগতে মই আৰু এটা বস্তু কৈ থৈ দিওঁ ইয়াতে, ষ্টকছ লৰ যিটো ষ্টেটমেণ্টটো চাই থৈ দিবা লগে লগে। ঠিক আছে, ষ্টেটমেণ্টটো চাই থৈ দিবা। ত' ষ্টেটমেণ্ট উইথ ডিৰাইভেশ্যন গোটেইখিনি কি কৰিবা, চাই থৈ দিবা, তাৰপিছত আৰু তোমালোকৰ বেলেগ প্ৰব্লেম নাই ইয়াতে। ঠিক আছে, আৰু ইয়াৰ পৰা কেতিয়াবা নিউমেৰিকেলছ আহিবা, কোনো ৰেয়াৰলি আহে, বাট তথাপিতো যদি তোমালোকৰ ডিৰাইভেশ্যনটো যদি চাই থৈ দিয়া, এটলিষ্ট ইউ কেন টেক দ্য আইডিয়া। ত' এইটো কুৱেশ্যন এপ্লাই কৰি এক্সাম হলত গৈ এটা আইডিয়া ল'ব পাৰিবা যে এইটো কুৱেশ্যন তুমি কেনেকৈ চল্ভ কৰিবা নিউমেৰিকেলটো। ঠিক আছে, তোমাৰ কুৱেশ্যন নম্বৰ 11টো হৈ গ'ল। 12টো কি আছে, হোৱাট ইজ মিন বাই ডিগ্ৰীজ অফ ফ্ৰীডম। তোমালোকে কুৱেশ্যন পেপাৰ চাবা প্ৰিভিয়াছত, এভৰি ইয়াৰত এই কুৱেশ্যনটো আহি আছে, এভৰি ইয়াৰ। মাৰ্কটো বেছি নহয় বাৰু, 1 মাৰ্ক দিয়ে, বাট ডেফিনেশ্যন বাট কেতিয়াবা কি হয়, 1 মাৰ্কটো বহুত ইম্পৰ্টেণ্ট হৈ যায়। ঠিক আছে, তো 1 মাৰ্ক বুলি কি কৰিব নালাগে, কেতিয়াবা এভইড কৰিব নালাগে, বিকজ সেই 1 মাৰ্কৰ কাৰণে কেতিয়াবা লেটাৰ নাপায়, এই 1 মাৰ্কৰ কাৰণে কেতিয়াবা কি নাপায়, পাছ কৰিব নোৱাৰে। অ'কে, চ' বহুত কথা থাকে। চ' 1 মাৰ্ক 2 মাৰ্ক বুলি একো ডিফাৰেঞ্চিয়েট কৰিব নালাগে, একো তুমি তোমালোকে একো তাত এটা ইছ্যু আনিব নালাগে যে 1 মাৰ্কৰ কুৱেশ্যন কিয় চাম বুলি, সেনেকুৱা ভাবিব নালাগে। জাষ্ট
1 মাৰ্ক 2 মাৰ্ক 3 মাৰ্ক যিয়ে মাৰ্ক নহয় জাষ্ট পঢ়িব লাগে একদমটো ভাল কৰিব লাগে ঠিক আছে তো সেইকাৰণে কি কৰিবা ইয়াত ডিগ্ৰীজ অফ ডেফিনেশ্যনটো চাই থৈ দিবা একদম ইজি হয় আৰু এটা বহুত ইম্পৰ্টেণ্ট হয় তো তোমাৰ পেপাৰ চালে গম পাবা প্ৰিভিয়াছ পেপাৰ বিলাক তো সব পেপাৰতে এই কুৱেশ্যনটো আহিছে ঠিক আছে তো চাই ল'বা ভালকে এবাৰ ঠিক আছে ওকে 30 তোমাৰ কি দি আছে write the general standard equation of simple harmonic motion so first কি কৰিবা ইয়াতো মই কৈ আছো এইটো কি লিখিব দিছে বাট তাৰ আগতে মই এটা কথা কৈ লৈছো simple harmonic motionৰ ডেফিনেশ্যনটো চাই দিবা ওকে HHM বুলি কয় আমি simple harmonic motion তাৰ ফাৰ্স্ট ডেফিনেশ্যনটো চাবা আৰু তাৰ যিটো simple harmonic motion যিটো standard equation হয় মই লিখি দিছো ইয়াতে সো লিখি দিয়াৰ পিছত তোমালোকে কি কৰিব পাৰিবা এইটো এক্সামত ডাইৰেক্ট লিখি দিব পাৰিবা ঠিক আছে তো আমাৰ ইকুৱেশ্যনটো কি হয় xt is equal to a cos omega t plus 5 ওকে আৰু কেতিয়াবা কি কৰে এই ইকুৱেশ্যনটোৰ এই বি টাৰ্মবিলাকৰ কি কৰিব দিয়ে আমাক এক্সপ্লেইন কৰিব দিয়ে যে a টো কি হয় ওকে a টো কি হয় ওমেগা কি হয় t কি হয় ফাই কি হয় x টো কি হয় সো গোটেইবিটা আমাক কি কৰিব দিয়ে এক্সপ্লেইন কৰিব দিয়ে তো সেইকেইটা আমি কি কৰিব লাগিব তোমালোকে মই এতিয়া কৈ থৈ দিছো তোমালোকে জাষ্ট লিখি থৈ দিবা ঠিক আছে এক্সামত তো a টো হৈছে কি এম্প্লিটিউড আৰু ওমেগা a ইজ এম্প্লিটিউড আৰু ওমেগা টো কি হয় এংগুলাৰ ফ্ৰিকুৱেন্সি হয় ওকে আৰু টাইমটো কি হয় t টো টাইম হয় t is time and phi is what phi is phase difference ঠিক আছে phi phase difference হয় আৰু x টো হৈছে কি position of the wave at any position of time okay at any position at any point of time ঠিক আছে at any point of time তো আলটিমেটলি কি হৈ গ'ল আমাৰ ইকুৱেশ্যনটো আহি গ'ল x is equal to a cos omega t plus phi okay এইটো হৈছে সিম্পল হাৰ্মনিক মোচনৰটো একদম কি হয় এইটো সিম্পল হাৰ্মনিক মোচনৰটো কি এটা স্ট্যান্ডার্ড ইকুৱেশ্যন হয় ঠিক আছে okay question number 14 টো চোৱা এইটো কি আছে 14 টো আছে যে at what position the velocity becomes maximum in simple harmonic motion তো simple harmonic motionত velocity টো ক'ত maximum হয় এইটো লিখি দিবা ডাইৰেক্টলি আনসাৰ এটা ক'ত হয় এটা মিন পজিশনত হয় ওকে মিন পজিশনত কি হয় ভেলোচিটিটো কি হয় ম্যাক্সিমাম হয় ওকে এটা ডাইরেক্ট আনসার হয় তো 1 মার্ক হৈ গ'ল তো কোৱেশ্চন নম্বৰ 15 কি দি আছে হোৱাট ইজ দা ইউনিট অফ ফোর্স কনস্ট্যান্ট এইটো মই এমসিকিউ সিরিজটো দি থৈ দিছিলো ঠিক আছে এমসিকিউ সিরিজ তোমালোকে চাবা তাত গলে পাই সৰি এমসিকিউ সিরিজ নহয় যেটা আমাৰ ডাইমেনশনৰ আছিলে মই এটা ভিডিও বনাইছিলো যে অল ডাইমেনশন বুলি যে ফাৰ্স্ট ইয়াৰৰ এক্সামৰ কাৰণে যিমানখিনি ডাইমেনশন লাগে সো গোটেইখিনি ডাইমেনশন এটা ভিডিও বনাইছিলো তাত মই এই কথাটো অলৰেডি কৈ থৈ দিছিলো যে ইয়াৰ ডাইমেনশনটো কোনে কেতিয়াবা ইয়াত কি সুধিছে ইউনিটটো সুধিছে কেতিয়াবা ডাইমেনশনটো সোধে তো ইউনিটটো কি হয় ইয়াৰে আমি এই কুৱেশ্যনটো ক'ৰ পৰা পাওঁ f ইকুৱেল কি আছিলে f ইকুৱেল টু মাইনাছ kx আছিলে তো এইটো কি হয় ফোর্স কনস্ট্যান্ট হয় ওকে সো ইয়াত আমাৰ কি হয় k টো হৈছে ফোর্স কনস্ট্যান্ট হয় তো k ইকুৱেল কি হয় k ইকুৱেল ইয়াৰ পৰা আহিব k ইকুৱেল আহিব f by x তো where f টো কি হয় ফোর্স হয় আৰু x টো কি হয় ডিসপ্লেসমেন্ট হয় তো ফোর্সৰ কাৰণে কি আহিব আমাৰ ইয়াত তো ফোর্সৰ কাৰণে কি আহিব আমি কি পাইছো ইয়াতে k ইকুৱেল হোৱা k ইকুৱেল পাই গলো f by x তো ফোর্সৰ কাৰণে ইউনিটটো কি আহিব নিউটন আহিব আৰু x ৰ কাৰণে কি আহিব এইটো আহিব মিটাৰ আলটিমেটলি কি হ'ব ফোর্স কনস্ট্যান্টৰ যিটো আমাৰ SI ইউনিট হয় সেইটো আমাৰ কি হয় নিউটন মিটাৰ নিউটন পাৰ মিটাৰ ওকে সো f is equal to kx k টো ফোর্স কনস্ট্যান্ট হয় তো k is equal to f by x আৰু f by x মানে কি f is force আৰু x is what displacement so force ৰ ইউনিটটো কি হয় নিউটন আৰু x টো কি হয় ডিসপ্লেসমেন্ট হয় তাৰ ইউনিট কি হয় মিটাৰ সো নিউটন বাই মিটাৰটো কি হয় স্প্ৰিং কনস্ট্যান্ট বা ফোর্স কনস্ট্যান্ট হয় কি হয় এটা SI ইউনিট হয় ঠিক আছে সো আমাৰ আজি এই কুৱেশ্যন এইকেইটাই আছিলে যে ফাৰ্স্ট পাৰ্ট আছিলে ওকে সো মই আৰু এটা পাৰ্ট ইয়াৰ পৰা আনিম ওকে তোমালোকে ইয়াত যদি কিবা বুজি নোপোৱা থাকে তো তোমালোকে মোক কমেন্টত জনাই দিবা ওকে আৰু এইকেইটা কুৱেশ্যন কি হয় বহুত ইম্পৰ্টেন্ট হয় এক্সামৰ কাৰণে তো তোমালোকে এইকেইটা কুৱেশ্যন চাবা আৰু নেক্সট পাৰ্টত আৰু মই কেইটামান কুৱেশ্যন লৈ আহিম নেক্সট ভিডিঅ'ত সেইকেইটা আমি কি কৰিম আকৌ সেইকেইটা ডিছকাশ্যন কৰিম ঠিক আছে তো আজিলৈ আমাৰ এইখিনি আছিলে তো নেক্সট ক্লাছত তোমালোকক আকৌ এটা নতুন ভিডিঅ'টো লগ পাম আজিলৈ ধন্যবাদ